on failure to finish these details, the students will not be entitled for the allowance. অর্থাৎ ছাত্রছাত্রীসকল যদি এইটো ভুল কৰে তেতিয়াহ'লে ছাত্ৰছাত্ৰীসকলে সেই পাবলগীয়া 3 টকা নাপায়। হেল্ল' ছাত্ৰছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ অৰ্থাৎ SSLC এক্সামৰ যিসকল ছাত্ৰই এইবাৰ 2026ত দিব, সিহঁতক যিটো চৰকাৰৰ ফালৰ পৰা 300K কৈছিল পইচা দিব, সিহঁতৰ কাৰণে এটা স্কিম আছিল। আৰু এইটো আৰম্ভ হ'ব তোমালোকৰ নৱেম্বৰ মাহৰ পৰা, নৱেম্বৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এইটো তোমালোকৰ কেতিয়ালৈকে পাই থাকিবা জানাই, তোমালোকে এইটো এক্সামৰ ফাইনেল এক্সামৰ আগ মুহূৰ্তলৈকে পাই থাকিবা। অৰ্থাৎ এতিয়া কিছুমান ছাত্ৰই আছে যারা ফৰ্ম ফিল আপ কৰি দিছে, কিন্তু ফৰ্ম ফিল আপত এটা ভুল কৰিছে, সেইটো কাৰণে সিহঁতে টকাটো নাপাবও পাৰে। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাই থাকিবা। আৰু যদি প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। তোমালোকৰ এইটো বহুত কামত আহিব এইটো ভিডিঅ'। তোমালোকে এইটো টকা যদি এতিয়াও কোনোবাই ফৰ্ম ফিল আপত ভুল কৰিছা, আকৌ এইটো ঠিক কৰিব পাৰিবা, তোমালোকে টকাখিনি পাবা, মান্থলিকে পাই থাকিবা। ইয়াত চোৱা অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। এই অফিচিয়েল নটিফিকেশ্যনত আছে কি চোৱা, দুৰ্গা পূজা, অৰ্থাৎ দুৰ্গা পূজাৰ উপলক্ষে এটা নটিফিকেশ্যন আহিছে, যিহেতু দুৰ্গা পূজাত বন্ধ আছে। গতিকে তোমালোকৰ ফৰ্ম ফিল আপৰ ডেটটো আছিল 4 অক্টোবৰ, লাষ্ট ডেট আছিল 4 অক্টোবৰ। এইটোৰ ডেট তোমালোকৰ বৃদ্ধি কৰি বনাই দিছে এতিয়া 21 অক্টোবৰলৈকে, অৰ্থাৎ 21 তাৰিখলৈকে বৃদ্ধি কৰিছে। আৰু এইটোৰ পে'মেণ্ট হৈছে তোমালোকৰ 24 অক্টোবৰলৈকে। এতিয়া কথাটো হ'ল, যদি কোনোবাই ছাত্ৰই এতিয়া ফৰ্ম ফিল আপ কৰা নাই, তোমালোকে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিবা। আৰু ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে ইয়াত কৈ দিছে, অৰ্থাৎ যিসকল ছাত্ৰ নেকি এই 3 টকা স্কিমটো পাব, সিহঁতে এটা ভুল কেতিয়াও নকৰিবা। চোৱা, সিহঁত কৈ দিছে অফিচৰ ফালৰ পৰা যেন ইয়াত চোৱা, স্কুল আৰ হিয়াৰ বাই ডাইৰেক্টেড আপলোড দ্য বেংক একাউণ্ট ডিটেইলছ ইটছ কেণ্ডিডেট ইন দ্য ফৰ্ম ফিল আপ পৰ্টেল। অৰ্থাৎ কৈ দিছে যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা, নিজৰ একাউণ্ট নম্বৰটো, অৰ্থাৎ একাউণ্ট নম্বৰটো দিবলৈ কৈছে ইয়াত। তেতিয়াহ'লে তোমালোকে কি কৰিবা, ইয়াত যিটো নেকি তোমালোকৰ হেৰি আছিল স্কিম 3 টকাৰ, কিবা টকা চৰকাৰৰ ফালৰ পৰা কিবা টকা সেইটো একাউণ্টত দিব। এতিয়া ধৰা কিছুমান ছাত্ৰই ফৰ্ম ফিল আপ কৰি দিছে, গতিকে সিহঁতে একাউণ্ট নম্বৰটো দিব পৰা নাই বা ৰংকৈ এটা একাউণ্ট নম্বৰ দি দিছে। গতিকে সেইসকল ছাত্ৰই তোমালোকে এতিয়াও সময় আছে স্কুলত যোৱা, স্কুলত গৈ তোমালোকে অফিচত আলোচনা কৰা, যাতে এইটো আকৌ এডিট কৰি পেলাই যাতে তোমালোকৰ শুদ্ধকৈ একাউণ্ট নম্বৰ এখন দিব পাৰা। আৰু এতিয়াও সময় আছে, যিসকল ছাত্ৰৰ একাউণ্ট নাই, সিহঁতে একাউণ্ট এতিয়াও বহুত দিন আছে একাউণ্ট নম্বৰ নিজৰ নামত বনাই, একাউণ্ট পাছবুক বনাই, সেই একাউণ্ট নম্বৰটো তোমালোকে অফিচত গৈ আকৌ এডিট কৰি পেলাই তোমালোকে দিব পাৰিবা। তোমালোকে স্কুলত গৈ এইটো স্কুলত গৈ এইটো কণ্টেক্ট কৰা, তেতিয়া তোমালোকে এইটো ঠিক হ'ব। আৰু তোমালোকে টকাখিনি কেতিয়ালৈকে পাই থাকিবা, একদম পৰীক্ষাৰ আগদিনলৈকে পাই থাকিবা।